নমস্কাৰ, মোৰ চেনেল পম্পী দেৱী ব্লগলৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আজি এটা লং ভিডিঅ' বনাব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব। আগতে শ্বৰ্ট ভিডিঅ' দুটামান দিছিলোঁ, লং দিয়া হোৱা নাছিল। আজি ভিডিঅ'টো লং হ'বলৈ গৈ আছে। হোলী উপলক্ষে মানুহজন আজি ঘৰতেই আছে। প্ৰথমে তেওঁ চাং এখন পাতিলে। বাৰিষা আহি আছে যিহেতু, গতিকে ঘৰৰে শাক পাচলি কিবা এটা লগাব হেনো। তাৰপিছত আহিল মাছ ধৰিবলৈ। চিপ জালখন পাতি দিয়াত সৰু মাছবোৰ ইফাল সিফাল কৰিছে আৰু হাঁহবোৰে খাবলৈ আৰম্ভ কৰিলে। সেয়া দেখিছেনে, বামত হাঁহবোৰ কেনেকৈ মাছ ধৰি খাই আছে আৰু মানুহজনে চিপ জালখন দাঙি কি লাগে চাওকচোন। কেইটামান মাছ উঠিছে, কিবা উঠিছে। আৰু ল'ৰাজন দেখিছেনে, এনে দুষ্ট, কথা ক'লেও নুশুনে, নালাগে নামিব বুলি কয়। খেলা হেঁপাহতে বাপেকৰ লগত সদায় নামেহি। এবাৰ বাৰিষা হৈছিল, বাৰিষা হওঁতে বানপানীও আহিছিল। বানপানী আহোঁতে গোটেই পুখুৰীটো বুৰ গৈছিলে। বুৰ যাওঁতে মানে সৰু লোকেল মাছ অলপমান সোমাইছিলে, বহুতেই সোমাইছিলে। সেই মাছবোৰ খাবলৈ পাই হাঁহবিলাককে লুডুপা হৈ গৈছে জানেনে। আৰু মানুহজন সৰু মাছ খাই ভাল পায় যিহেতু, যেতিয়াই ঘৰত থাকে তেওঁ চিপ জালখন লৈ আহি পুখুৰীত নামেহি। লগতে ল'ৰাটো আহেই, কথা ক'লেও নুশুনে। আৰু মাছৰ লগত কি উঠিলে আপোনালোকে চাব হা। এইটো পাত বেং দেখোন। এডালক কি কৰিবি এতিয়া? গেলা হৈ আছে। মাছ কেইটামানতো উঠিলেই। এতিয়া মাছৰ লগত কি খাম ভাবি বাৰীতে, ঘৰৰে বাৰীতে এইটো শাক দেখিছেনে? আমি তাক চেঙেৰী টেঙা বুলি কওঁ বা চেঙৰী শাকো বুলি কওঁ। আপোনালোকে কি কয় নাজানো। আমাৰ এইফালে চেঙেৰী বা চেঙৰী টেঙা বুলিয়ে কয়। এতিয়া সেইটো শাকৰ লগতে আজি বনাম বুলি ভাবিছোঁ। মাজে মাজে টেঙা অকণ খালে ভাল লাগে। যিহেতু মানুহজন যেতিয়াই ঘৰত থাকে মাছৰ সৈতে টেঙা অকণ খোৱা যায়। তাক ধুনীয়াকৈ সুন্দৰকৈ ধুই লৈ কুকাৰত দিলোঁ। কুকাৰত দুটামান হুইচেল দিয়াৰ পিছত মাছখিনি ভাজিলোঁ। মাছখিনি ভজাৰ পিছত কুকাৰত এনেদৰে বস্তুটো সিজাই ল'লোঁ আৰু আলুখিনি এক্সট্ৰাকৈ উলিয়াই থৈছোঁ আৰু মাছো ভাজি আছোঁ। সেয়া দেখিছেনে, এনেদৰে কৰি লৈছোঁ। লোৱাৰ পিছত তাক যিখিনি সিঠা আছে, সিঠা বুলিয়ে কৈছোঁ, সেই সিঠাখিনি মই এতিয়া হাতে মোহাৰিম। দেখিছে, হাতে মোহাৰি তাত ৰসখিনিহে উলিয়াম। এইখিনি দি নিদিওঁ, দিলেতো খাব নোৱাৰি ন। এইখিনি খোৱা নাযায়, যিহেতু শিপা থাকে, সেই শিপাখিনি খোৱা নাযায়। সেয়ে মই হাতে মোহাৰি ৰসটো উলিয়াই পিঠাখিনি পেলাই দিম। কোৱা যদি ভুল হৈছে আপোনালোক সোধাই দিব হা, হয়তো ভুলো হ'ব পাৰে। এনেদৰে ৰসখিনি মই উলিয়াই লৈছোঁ। উলিয়াই লৈ পিঁয়াজ দুটা কাটি লৈছোঁ। দুটা কাটি লৈ মই মাছ ভজা তেল অলপমান আছিলে, সেই মাছ ভজা তেলখিনিতে মই পিঁয়াজখিনি দি বনাইছোঁ। মানে মাছ ভজা তেলকণ থাকিলে ভাল লাগে খাই। পাঁচফোৰণ কেইটামানো দিছোঁ। টেঙাতটো মছলা দিয়া নাযায় নহয় জানো, পাঁচফোৰণ কেইটামান দিলে খাই ভাল লাগে। সেয়ে বিলাহী এটাও কাটি লৈছোঁ। মানুহজনে টেঙা হ'লে মানে ভাল পায়, সেয়ে বিলাহী এটা কাটি ল'লোঁ টেঙাকণ হ'বৰ কাৰণে। এনেই চেঙেলী টেঙা শাকটোত বেছি টেঙা নহয়েই, বিলাহীটো দিলে অকণমান টেঙা অকণ হয়, খাবলৈ সোৱাদ লাগে। আপোনালোকে নিদিবও পাৰে, চিম্পুলকৈও খাব পাৰে। মই টেঙা অকণমান দিছোঁ আৰু এনেকৈ ভাজি লোৱাৰ পিছত বইল কৰি থোৱা আলুখিনি দি দিছোঁ। দি আলুখিনি এতিয়া অকণমান ভাঙি লৈছোঁ। ভাঙি লোৱাৰ পিছত এই ৰসটো যে থৈছিলোঁ, সেই ৰসটো এতিয়া ঢালি দিম। ঢালি দিয়াৰ পিছত সুন্দৰকৈ উতলাই ল'ম। চাই থাককচোন ভিডিঅ'টো। আৰু যিমান মই ভিডিঅ' দিম, প্ৰায় ভিডিঅ'বোৰৰ ৰেচিপি ভিডিঅ'ই হ'ব। কি বনাওঁ আপোনালোকে চাই থাকিব, কেনেদৰে মই ৰান্ধোঁ। আৰু উতলাই লৈছোঁ। উতলাই লোৱাৰ পিছত মাছখিনি দি দিছোঁ। মাছখিনি দি অকণ সুন্দৰভাৱে উতলালে তৰকাৰীটো সোৱাদ ভাল লাগে। আৰু জ্বলা বিশেষকৈ আমাৰ খোৱাই নাযায়, খাওঁ যদিও কেঁচা জলকীয়া খাওঁ। আৰু আপোনালোকে যদি জ্বলা খাব বিচাৰে খাব পাৰে। আৰু ৰেচিপিটো আজিলৈ ৰেডি। বাই। ভিডিঅ'টো সদায় চাই থাকিব, এনেদৰে মৰম দিব। আজিলৈ ইমানেই, বাই।